এইমাত্ৰ অৰুণোদয় আঁচনিলৈ কিন্তু খুবেই ডাঙৰ এটা খবৰ ওলাইছে যেটো জনাটো প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ আপোনালোকে দেখিবলৈ পাইছে চেন্ট্ৰেল লঞ্চ অফ অৰুণোদয় 3.0 আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াতে কৈছে ৰিচিডিউল ফ্ৰম 17 September to 25 September 2025 ঠিক আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এটো হল আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যেটো নিকি আপোনালোকে বহুতেই জনা নাছিল আজি হল 17 সেপ্টেম্বৰ আপোনালোকে সকলে জানে যে অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছিল যে 17 সেপ্টেম্বৰ দিনাখন আপোনালোকক অৰুণোদয় 3.0 যেটো হেতু মুকলি কৰা হ'ব কিন্তু এটা কিন্তু অলৰেডি ডেট টু ৰিচিডিউল কৰাইছে বা ডেট টু চেঞ্জ কৰা হৈছে আৰু হেতু হল 25 সেপ্টেম্বৰ অৰ্থাৎ 17 সেপ্টেম্বৰ পৰা চেঞ্জ কৰি 25 সেপ্টেম্বৰ লৈ যোৱা হৈছে ইয়াৰ কাৰণ যে আপোনালোকে জানে বিটিআৰ কিন্তু বৰ্তমান ইলেকশন হৈ আছে যাৰ বাবে হয়তো এটো ৰিচিডিউল কৰিছে মই এটা দৃঢ় বিশ্বাস কিন্তু ইয়াতে মেনশন কৰা নাই কিয় ৰিচিডিউল কৰিছে সবাইয়ে দেখাইছে যে 17 সেপ্টেম্বৰ পৰা চেঞ্জ কৰি 25 সেপ্টেম্বৰ লৈকে এটো লৈ গৈছে সো আপোনালোকে আপডেটটো জানিব বাবে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো আপোনালোকে ফেসবুক চাই থাকিলে বেছি কৈ সকলে শেয়াৰ কৰিব এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাবলৈ এতিয়া চাওক আপোনালোকে এই টকাটো কেতিয়া লাভ কৰিব ইয়াতে কৈছে 10:30 AM অৰ্থাৎ ৰাতিপুৱা 10:30 কিন্তু আপোনালোকে এই টকাটো লাভ কৰিব আৰু খানাপাৰা গুৱাহাটী খানাপাৰাৰ পৰা কিন্তু এই টকা ট্ৰান্সফাৰ কৰা হ'ব আৰু চিফ গেষ্ট অৰ্থাৎ ইয়াতে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ শুভ উদ্বোধনী কৰিব আৰু ইয়াতে চাওক 25,000 প্লাস পোলিং ষ্টেচন এৰিয়া এনে কভাৰ কৰিছে বুলি কৈছে আৰু ইয়াতে চাওক 38 লাখ ফ্যামিলি এই সুবিধা লাভ কৰিছে আৰু প্ৰত্যেক মাহত কিমান টকা খৰচ হয় হেও কিন্তু দিছে 410 কোটি টকা প্ৰত্যেক মাহত খৰচ হয় আৰু প্ৰত্যেকটো পৰিয়ালে 1250 টকাকৈ লাভ কৰিব ডিভিডিৰ মাধ্যমে ইয়াৰ উপৰিও কিন্তু আপোনালোকে যেটো নতুন ফৰ্ম দিছিল সেই ফৰ্মটো যদি আপোনালোকে জনি কৰিছে বা সেই ফৰ্মটো যদি পায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে কি কৰিব 250 টকা এক্সট্ৰা অৰ্থাৎ আপোনালোকে প্ৰত্যেক মাহত 1500 টকা লাভ কৰিব নিশ্চয় আপডেটটো জানিব পাৰিলে আৰু আপোনালোকে যদি এই নোটিফিকেশনটো ডাউনলোডিং কৰিব বিচাৰে মোৰ টেলিগ্ৰামত দিয়া আছে লিংক আপোনালোকে তাৰ পৰা ডাউনলোডিং কৰিব পাৰে আৰু আপোনালোকে ভিডিওটো সকলে বেছি কৈ শেয়াৰ কৰি দিব যে সকলে ফেসবুকত চাইছে ভিডিও ভাল নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব